নমস্কাৰ অৰুণোদয় অসমৰ সানডে কিচেন অনুষ্ঠানত আমি এই তৃতীয় খণ্ডত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে চিনাকি আমাৰ মৰমৰ মামনি বাইদেউ। এই মামনি বাইদেউক আমি তৃতীয় খণ্ডৰ বাবে আজি সানডে কিচেনত আমন্ত্ৰণ কৰি আনিছোঁ। বাইদেউ, প্ৰথমতে আমি সানডে কিচেনৰ তৃতীয় খণ্ডৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ বাইদেউ। আমি সানডে কিচেনলৈ যোৱাৰ আগতে আপুনি অৰুণোদয় অসমৰ এই অনুষ্ঠানত আপুনি কিবা দৰ্শকক ক'ব বিচাৰিব নেকি? সানডে কিচেনৰ অনুষ্ঠানটোত মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি ইয়াত বনোৱা হ'ব চিকেন কাৰী। আপোনালোকে শুনিলে, আজি মামনি বাইদেৱে আপোনালোকক চিকেন কাৰী বনাই দেখুৱাব আৰু কেনেকৈ বনায় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। গতিকে আমি এই পলম নকৰি আজিৰ এই তৃতীয় খণ্ডলৈ আমি আগবাঢ়োঁ। আহকচোন, এই আমি পলম নকৰি আজি সানডে কিচেনৰ তৃতীয় খণ্ডলৈ আমি আগবাঢ়িছোঁ। আহকচোন বাইদেউ, হয়, আপুনি আজি কি বনাই দেখুৱাব আৰু কি কি আনিছে আপুনি দৰ্শকক অলপ দেখাই দিব পাৰে? আজি চিকেন বনোৱা হ'ব। হালধি নিমখ মেৰিনেট কৰা হৈছে ইয়াত চিকেনত। আদা নহৰু পিঁয়াজ বিলাহী প্ৰেছ কৰা হৈছে, জিৰা গুড়া, গৰম মছলা, হালধি নিমখ, জলকীয়া গুড়ি, জিৰা গোটা জিৰা আৰু শুকনা জলকীয়া দিয়া হ'ব। আলু ভাজি লোৱা হ'ব। আলুটো আগতে ভাজি ল'ব। হয়, আলুটো আগতে ভাজি লৈ এয়া আপোনালোকে দেখিলে আজি মাংস বনোৱাৰ কাৰণে কি কি বস্তু আনিছে আপোনালোকক বাইদেৱে অলৰেডি আপোনালোকক দেখুৱালে। এতিয়া আমি নেক্সট পৰ্যায়লৈ যাম। মানে প্ৰথমতে মিঠাতেল দি ল'ব লাগে। মিঠাতেল দিলাম। হালধি দিয়া হৈছে, নিমখ। এয়া চাওক, আপোনালোকে কেনেকৈ বনায় আপোনালোকে চাই থাকক, তেতিয়াহে আপোনালোকে চাই ঘৰত বনাব পাৰিব। আলু দিয়া হৈছে, এতিয়া আলু ভজা হ'ব। প্ৰথমতে আলুটো ফ্ৰাই কৰি ল'ব লাগে। হয়, আলুটো ফ্ৰাই কৰি লোৱা হ'ব। তাৰপিছত আদা নহৰু পেষ্টটো ফ্ৰাই কৰি ল'ম। আলুটো এতিয়া ভজা হৈ গৈছে, উঠাই লৈছোঁ আলু ফ্ৰাই হৈ গ'ল ন? আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়াহে গম পাব কেনেকৈ বনায়। তেতিয়া আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' চাই থাকিব কেনেকৈ প্ৰচেছটো বনোৱা হয়। সেইটো দিব এতিয়া ন? এতিয়া আদা নহৰু পিঁয়াজ জিৰা ধনিয়া পেষ্টটো দিয়া হৈছে। আপোনালোকে চাই আছে কেনেকুৱা মাংস বনাই আছে। গতিকে আপোনালোকে চাওক আৰু ঘৰত নিজে বনাই খাব, সকলো পৰিয়ালে মিলি খাব পাৰিব। গতিকে আজি আমাৰ মৰমৰ মামনি দিদিয়ে আপোনালোকক দেখুৱাই আছে। গতিকে আপোনালোকে যদি আহিব বিচাৰে আমাৰ ষ্টুডিঅ'ত, তেতিয়াহ'লে নিজেও আপোনালোকে আহিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰ 9706957080। এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰি হোৱাটছআপ কৰিব পাৰে, নহ'লে ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ষ্টুডিঅ'ত অহাৰ কাৰণে। বাইদেউ, এইটো কিমান টাইম লাগিব ফ্ৰাই কৰোঁতে? 10 মিনিট। এতিয়া নিমখ দিয়া হ'ব। হালধি, বাইদেউ কি ধুনীয়াকৈ বনাই আছে ন? মানে খাওঁ খাওঁ লাগিছে, মানে শেষ নহওঁতে। গতিকে নিশ্চয় সোৱাদ হ'ব, আপোনালোকে ঘৰত তেনেকৈ বনাব। বাইদেউ, মামনি বাইদেউ যিহেতু আগৰ পৰাই বনোৱা অভ্যাস আছে, খুব সুন্দৰ বনায়, আমি জানো। সেইটো কাৰণে আজি আপোনালোকক দেখুৱাবৰ কাৰণে আমাৰ এই সানডে কিচেনত আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। জিৰা গুড়া,
জলকীয়া গুড়ি, মাংস বাইদেউ মাংসটো বহুত বিভিন্ন ধৰণে বিভিন্নজনে বনায় ন? বহু ধৰণে বনাব পৰা যায়। আপুনি ঘৰত বনাই চাগে ন? ধুনীয়াকৈ বনাই ঘৰত খুৱাই ন? আপুনি কিবা কওক, আপুনি যিহেতু বনাই আছে, দৰ্শকক কিবা এটা কওক, আপুনি মেছেজ দিয়ক কেনেকৈ বনাইছে, ঘৰত বনাবৰ কাৰণে কওক। মই ক'লে হয়তো নুশুনিব পাৰে, আপুনি নিশ্চয় যিহেতু বনাই দেখুৱাই আছে আপোনাৰ কথা শুনিব। এতিয়া চিকেনটো দিয়া হৈছে, ইয়াত মেৰিনেট কৰা হৈ গ'ল মছলাটো। এতিয়া চিকেনখিনি দি মেৰিনেট কৰি চেণ্টটো খুব ধুনীয়া ওলাইছে বাইদেউ। মানে লেগ পিচটো ডাঙৰকৈ আনিছে। মানে আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে মানে চিকেনটো খাব বিচাৰে, মানে লেগ পিচটো খাব বিচাৰে ন? এয়া চাই থাকক বাইদেউ কেনেকুৱা বনাইছে, আপোনালোকে চাওক। গতিকে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব, এনেকৈ বনাই খাব লৈছে। এতিয়া ঢাকি দিয়া হ'ব। এইটো মোটামুটি ফ্ৰাই কৰিব লাগিব ন? কিমানমান সময় ফ্ৰাই কৰিব লাগে এইটো? 10 মিনিট 15 মিনিটমান লাগিব ফ্ৰাই কৰোঁতে। আপোনালোকে চালে বৰ্তমান মাংসখিনি ফ্ৰাই কৰিব দিছে, গোটেই মছলা গোটেইখিনি দিলে, আপোনালোকে সকলোৱে চায়ে আছে। গতিকে নেক্সট আমি আৰু ট্ৰাই কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে। এতিয়া ইয়াত আলু দিয়া হৈছে, ঢাকনিটো খুলি লৰাই দিওঁ অলপ। লৰা হৈছে ইয়াত। সুন্দৰ চেণ্ট ওলাইছে, চেণ্টতে গম পায় মাংস আঞ্জা কেনেকুৱা হ'ব। গতিকে আপোনালোকৰ ঘৰত বনাব, বাইদেৱে ধুনীয়াকৈ বনাই আছে, আপোনালোকে দেখুৱাই আছে। ঠিক তেনেদৰে আপোনালোকে ঘৰত বনাব। এইটো ফ্ৰাই হওঁতে টাইম লাগে বাইদেউ। টাইম লাগিব। এতিয়া আকৌ ঢাকি দিম কিছু সময়। ঢাকনিটো উঠাই পানী দিম। ফ্ৰাই হৈ গ'ল ন বাইদেউ? ফ্ৰাই হৈ গ'ল, এতিয়া অলপ পানী দিম। পানী দিয়া হৈ গ'ল, অলপ ঢাকি দি 2-3 মিনিট ঢাকি দি নমাই দিম আৰু। চাই আছে আপোনালোকে বাইদেউ কেনেকৈ বনাইছে। আপোনালোকে সকলোৰে মৰমৰ আমাৰ চিনাকি মামনি বাইদেউ, আপোনালোকৰ আজি চানডে কিচেনত আহিছে। আমি আগতে অৱগত কৰিছোঁ। গতিকে বাইদেৱে আজি মাংস বনাই দেখুৱাইছে আপোনালোকক। আপোনালোকো আহিব বিচাৰিলে চানডে কিটচেনলৈ, স্ক্ৰীণত নাম্বাৰ এটা দিয়া হৈছে, যোগাযোগ কৰিব পাৰিব। এতিয়া ঢাকনিখন খুলি দিছোঁ। হৈ গ'ল ন বাইদেউ? খুব সুন্দৰ, ধুনীয়া, কালাৰটো বৰ ধুনীয়া হৈছে, আপোনালোকেতো চাই আছে। গতিকে আপোনালোকৰ ঘৰত বনাব, বাইদেউ আপোনালোকক সম্পূৰ্ণ গোটেইখিনি দেখুৱালে। বাইদেউ যেনেকৈ বনাইছে তেনেকৈ আপোনালোকে দেখুৱাব, নিশ্চয় খাই ভাল পাব, জুতি লাগিব। গৰম মছলা দি নুমাই দিয়া হ'ব আঞ্জাটো। হৈ গ'ল কাৰীটো, হৈ গ'ল। এতিয়া মানে গৰম মছলাটো শেষত দিব লাগে। শেষত দিব লাগে, হৈ গ'ল। এতিয়া গেছ অফ কৰা হৈ গ'ল, হৈ গ'ল। এয়া এতিয়া শেষ হ'ল, বনোৱা বাইদেৱে শেষ কৰিলে। গতিকে মই খাই চাম কেনেকুৱা লাগিছে। গতিকে জুতিটো আপোনালোকক মই দেখুৱাম, কাৰণ খাই নাচালে আপোনালোকক আমি ক'ব নোৱাৰিম কেনেকুৱা লাগিছে। ভাল লাগিছে যদি ভাল লাগিছে বুলি ক'ম, আৰু যদি কৰি চাওক বস্তুটো কেনেকুৱা হৈছে। মই এতিয়া টেষ্ট কৰি আপোনালোকক জনাম, যিহেতু টেষ্ট নকৰিলে গম নাপাম। গতিকে মই খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তো আপোনালোকে ঘৰত বনাই নিজে খাব, আৰু যদি বেয়া লাগিছে মই আপোনালোকক কৈ আছোঁ।
খুব সুন্দৰ হৈছে, খুব ধুনীয়া। মানে যিখিনি লাগে সেইখিনি গোটেইখিনি আছে। আৰু মোৰ কাৰণে অলপ জলকীয়াটো বেছি হৈছে, কাৰণ জলকীয়াটো খুব কম বেছি পাৰে মানে চবে খায়। মোৰ কাৰণে অলপ জ্বলা হৈছে, গতিকে এই জ্বলাটো আপোনালোকে কম বেছি পাৰে মানে যোনে যেনেকে খায় তেনেকে আপোনালোকে দিব পাৰে। বাকী খুব সুন্দৰ হৈছে, মাংসটো খুব টেষ্ট হৈছে। আপোনালোকো আহিব চানডে কিটচেনলৈকে, তাত যোগাযোগ নাম্বাৰটো দিয়া হৈছে। খুব টেষ্ট হৈছে, গতিকে এনেদৰে আপোনালোকে বনাব। আপোনালোকে নিশ্চয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাইছে, যিহেতু মই আগতে আপোনালোকক কৈছো ভিডিঅ'টো সম্পূৰ্ণ নাচালে আপোনালোকে গম নাপাব। গতিকে বাইদেৱে যেনেকে বনাইছে তেনেকে বনাব, খুব সোৱাদ হৈছে। মই আপোনালোকক ক'লোৱে, মই খাইছো যিহেতু, মাত্ৰ মোৰ কাৰণে অলপ জলকীয়া বেছি হৈছে। আৰু যদি আপোনালোকে নিজে আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট নাম্বাৰটো মনত ৰাখিব, 9706957080। এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপত মেছেজ কৰিব পাৰে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় ইয়াতে আহিব। যিহেতু আমাৰ এই নতুন অনুষ্ঠান অৰুণোদয় অসমে লৈ আহিছে চানডে কিটচেন। এই চানডে কিটচেনৰ এই অনুষ্ঠানটো আজি আমাৰ তৃতীয় কাৰ্যসূচী। এই তৃতীয় কাৰ্যসূচীত আপোনালোকক যিহেতু আগতে কৈছো, আমাৰ মৰমৰ সকলোৰে চিনাকি মামনি দিদিক আমি আমন্ত্ৰণ কৰি আনিছো। গতিকে খুব সুন্দৰ হৈছে। গতিকে আমি বিশেষ পলম নকৰি, আমাৰ সময়ও হৈ আহিল, গতিকে বিশেষ পলম নকৰি আজিলৈ আমি ইমানতে সমাপ্ত কৰিম। তাৰ আগতে মামনি বাইদেউ, হয়, আপুনি কিবা দৰ্শকক মেছেজ দিব বিচাৰিব নেকি? মই এইখিনি খাই লওঁ, আপুনি যদি কিবা কয়। মোৰ ইয়াত আহি ভাল লাগিছে। আপোনালোকো আহিব, কি ৰেচিপি বনাই ইয়াত বনাব পাৰিব। চানডে কিটচেনলৈকে অশেষ ধন্যবাদ থাকিল। থেংক ইউ। মই মানে এইখিনি এৰিব ইচ্ছা যোৱা নাই, মানে খুব সুন্দৰ হৈছে, সেইটো কাৰণে মই খাই আছো। সেইকাৰণে বাইদেউক মই আপোনালোকক কিবা ক'ব দিছিলে, সেইটো চান্সত মই খাম বুলি। গতিকে পলম নকৰো, আজিলৈ এই তৃতীয় খণ্ড আমি ইমানতে সমাপ্ত কৰিছো। পুনৰ লগ পাম।